কচুৱাত ৰাজনৈতিক হিংসাত্মক ঘটনা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নগাঁৱৰ ৰহা সমষ্টিৰ কচুৱাৰ মাধৱপাৰা পঞ্চায়তৰ ৩ নং ৱাৰ্ডত ৰাজনৈতিক হিংসাত্মক ঘটনা সংঘটিত হয়। অগপৰ নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰত প্ৰৱেশ কৰি ৬-৭জনীয়া কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন বিজেপি কৰ্মী। আনহাতে কাৰ্যালয়ৰ চকী বেনাৰ লণ্ডভণ্ড কৰে বুলি মন্তব্য কৰে। পিছে কচুৱা আৰক্ষীক ঘটনাটো অৱগত কৰাত কচুৱা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে আহত লোকক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। ইফালে আব্দুল জব্বাৰ, আখতাৰুল ইছলাম, আবুল কাছেম আৰু আব্দুল্লাৰ বিৰুদ্ধে কচুৱা থানাৰ এজাহাৰ দাখিল কৰে আৰু ঘটনাটো তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। এইটো হৈছে মানে আমি ইয়াত কিয় এজিপি বিজেপিৰ কেন্দ্ৰ বান্ধিছোঁ। আমাৰ জমাইটো নগৰ পৰা আহিছে, বেংকৰ পৰা টকা 40,000 লৈ আহিছে। জমাইটো ঘৰত যোৱাই নাই, সিহঁতে পাতি লৈ পেলাই এই কেন্দ্ৰৰ সিফালে লুকাই ৰৈছে আৰু সৰু এটা আমাৰ ল'ৰা সি মাতি লৈ গৈছে শিখৰ খাবলৈ। তাতে মাৰপিট শুরু হয়েছে। আমার ঘৰত আলহী আহিছে, বিয়া আহিছে, বিয়াৰ লগত আমি মানে কথা বতৰা পাতিছোঁ। ইয়াত চিৰপৰে লাগিছে। পাছতে দেখোঁ আমি সৰু বোৱাৰীটো দৌৰি আহিছে আৰু চিৎকাৰ মাৰিছে, আব্বা দৌৰি আহক, জমাইক মাৰি পেলাইছে। পাছতে মানে এইকেইটা মানুহ আমি ফিৰাই মানে মানে কোলাব নোৱাৰোঁ, তেনেকুৱা অৱস্থা কৰিছে। 7জনৰ ওপৰত হ'ব। তো একেই আমি কিয় কেন্দ্ৰ বনাইছোঁ। কিহৰ কেন্দ্ৰ বনাইছে? এজিপি আৰু বিজেপিৰ কেন্দ্ৰ বনাইছোঁ। এ ফিকশন নেকি? হাই ফিকশন। কংগ্ৰেছী মানুহ কেন ফালি পেলাইছে। থানা আহিছিল? থানা আহিছে, ছাৰ আহি পেলাই বেমাৰীটো লৈ গৈছে আৰু সিহঁতক কি তদন্ত কৰিব। কেইজন আহত হৈছে? আহত এজন হৈছে। ঠিক আছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।